ইয়াত কৈছে যে দ্য বগীবিল ব্ৰিজ কানেক্টছ দ্য ধেমাজি ডিষ্ট্ৰিক্ট উইথ হুইচ ওৱান মানে বগীবিল দলংখনে ধেমাজি জিলাক কোনখন জিলাৰ লগত সংলগ্ন কৰে ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড় কিন্তু আপোনালোকে আৰু এটা বস্তু চাই থওক দুই এটা সৰু বস্তু চাই থওক যে বগীবিল দলঙৰ লেংথ 4.94 কিলোমিটাৰ যিয়ে ধেমাজি আৰু ডিব্ৰুগড়ক কানেক্ট কৰি আছে তেনেকৈ নৰনাৰায়ণ ব্ৰিজখনে যোগীঘোপা আৰু পঞ্চৰত্ন মানে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন এই দুখন ঠাইক কানেক্ট কৰি আছে ঠিক আছে আৰু বাকী ব্ৰিজবোৰৰ বিষয়ে যদি আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে এইটো প্লেলিষ্টৰ 2 বা 3 নম্বৰ ক্লাছটোতে আপোনালোকে ধুনীয়াকৈ পাই যাব অ'কে এটা কথা মন কৰিব ৰিচেণ্টলি যিটো নিউজত আছে নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন আৰু এখন দলং হ'বলৈ গৈ আছে যিয়ে পলাশবাৰী আৰু শুৱালকুছিক কানেক্ট কৰিব পলাশবাৰী দক্ষিণ পাৰ আৰু শুৱালকুছি উত্তৰ পাৰ গতিকে ঠাই দুখন সুধিব পাৰে আৰু লগতে টোটেল লেংথ হ'ব 12.21 কিলোমিটাৰ ঠিক আছে এই নিউজটো এবাৰ লগতে চাই থৈ দিব কাৰণ ইম্পৰ্টেণ্ট হৈ আছে বাকী ব্ৰিজখিনিৰ বিষয়ে আপোনালোকে হয়তো পাই গৈছে পিডিএফত নহ'লে যিটো 2 নম্বৰ ক্লাছ আছে তাত চাব তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন যে নেশ্যনেল ৱাটাৰৱেৰ ওপৰত ঠিক আছে যে তলৰ কোনটো জলপথ অসমত উপস্থিত নাই হুইচ অফ দ্য ফলোয়িং ৱাটাৰৱেজ ইজ নট প্ৰেজেণ্ট ইন আছাম ইয়াত যদি ভালদৰে মন কৰে এই লিষ্টখন মই গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা আনিছোঁ আৰু এইখিনি এবাৰ হ'লেও চাই থৈ দিব আৰু সকলোৱে জানে নেশ্যনেল ৱাটাৰৱেটো যিটো শদিয়া ধুবুৰী হয় নাই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে এইটো 2 নম্বৰ তেনেকৈ নেশ্যনেল ৱাটাৰৱে 16 এইটো মনত ৰাখিব বৰাক নদীৰ ওপৰত আছে আৰু 6টো আছে আপোনাৰ আই নদীৰ ওপৰত যদি চাই অসমত কোনটো নাই নেশ্যনেল ৱাটাৰৱে 1টো নাই আৰু কেইটামান ভালদৰে মনত ৰাখি থৈ দিব কপিলি নেশ্যনেল ৱাটাৰৱে 57 এই চাৰিটা মনত ৰাখিব বাকী 18 বেকী ৰিভাৰ 30 দিহিং ৰিভাৰ 32 দিখৌ ৰিভাৰ তেনেকৈ 82 পুঠিমাৰী ৰিভাৰ 95 সোৱণশিৰি ৰিভাৰ 50 জিঞ্জিৰাম ৰিভাৰ 102 টাৱাং ৰিভাৰ গতিকে এবাৰ চাই থৈ দিয়ক যদি মনত পৰে পৰীক্ষাত কৰিব পাৰিব আৰু এটা মই কথা কওঁ যে যিসকলে আকৌ পঢ়িম বুলি ভাবিছে কাৰণ ইউটিউবত ইমান আজি এতিয়া মই এভেইলেবল নকৰাম বুলিয়ে ভাবিছোঁ বস্তুবোৰ লাহে লাহে 8822614404 ইয়াত কণ্টেক্ট কৰিব আৰু আছাম পাৰ্টটো 149ৰ পিছত পাব লগতে ইণ্ডিয়া পাৰ্টটো যদি ল'ব বিচাৰে ইণ্ডিয়া ৱৰ্ল্ড তেনেহ'লে 219 টকাত পাই যাব হোৱাটছআপত আপোনালোকক পিডিএফবোৰ দিয়া হ'ব লগতে কনচেপ্ট থাকিব এমচিকিউ থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব আৰু এনেকৈ ক্লাছবোৰত চাব যেনেকৈ কণ্টেণ্টবোৰ আছে তেনেকৈ আপোনালোকে পাই যাব আৰু লাইফ টাইম আপোনালোকে এইবোৰ চলাব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং এডমিনিষ্ট্ৰেটিভ ডিভিজন হেভ দ্য লিষ্ট নাম্বাৰ অফ ডিষ্ট্ৰিক্ট তলৰ কোনটো প্ৰশাসনিক বিভাগত কম সংখ্যক জিলা আছে চাওক ক্লাছ নাম্বাৰ 1ত আমি ইয়াৰ বিষয়ে পঢ়িছিলোঁ এই জিঅ'গ্ৰাফি ছেশ্যনটোতে ইয়াৰ পৰা কেনেকুৱা কেনেকুৱা কুৱেশ্যন বনিব পাৰে চাওক মেইনলি যদি চাই অসমত যিকেইটা এডমিনিষ্ট্ৰেটিভ ডিভিজন আছে 5টা শাখাত বিভক্ত হৈ আছে বৰাক ভেলী চেণ্ট্ৰেল আছাম লৱাৰ আছাম নৰ্থ আছাম আৰু আপাৰ আছাম কুৱেশ্যন কেনেকৈ কৰিব চাওক এতিয়া বৰাক ভেলীৰ ডিভিজনেল অফিচ আছে শিলচৰত আৰু বৰাক ভেলী ডিভিজনত কি কি ডিষ্ট্ৰিক্ট আছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি ঠিক আছে এতিয়া কাছাৰ দিলে হাইলাকান্দি দিলে কৰিমগঞ্জ জিলা আৰু ডিমা হাছাও দিলে সুধিব পাৰে যে তলৰ কোনখন জিলা বৰাক ভেলী ডিভিজনত নাই বা বৰাক ভেলীৰ ডিভিজনেল অফিচ ক'ত আছে বা কোনটো ডিভিজনত আটাইতকৈ কম জিলা আছে এই কুৱেশ্যনটো যেনেকৈ সুধিলে ইয়াত যদি চাই আপাৰ আছাম চেণ্ট্ৰেল আছাম লৱাৰ আছাম বৰাক ভেলীত কম আছে বাকীকেইটাৰ তুলনাত ঠিক আছে এনেকৈ কুৱেশ্যন আহিব পাৰে বা এই কুৱেশ্যনটো চাওক যে দ্য ডিভিজনেল অফিচ অফ নৰ্থ আছাম ইজ লোকেটেড ইন উত্তৰ অসমৰ সংমণ্ডলৰ কাৰ্যালয় ক'ত অৱস্থিত তেজপুৰত এইটো চাওক নৰ্থ আছাম ক'ত গ'ল তেজপুৰ আৰু এটা কথা মন কৰিব ফিজিঅ'গ্ৰাফিক ডিভিজন আৰু এডমিনিষ্ট্ৰেটিভ ডিভিজন আৰু এগ্ৰ'ক্লাইমেটিক জ'ন এই তিনিটাৰ মাজত আপোনালোকে খেলিমেলি নকৰিব ইয়াৰ ওপৰত সেইকাৰণে মই যাতে আপোনালোকৰ কোনো কনফিউজন নাহে ক্লাছ নাম্বাৰ 2ত ভালদৰে এক্সপ্লেইন কৰি থৈ দিছোঁ যাতে পৰীক্ষাত আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে সেইটো আপোনালোকে বুজি পায় যদি পিছত সময় পায় এবাৰ চাই ল'ব ঠিক আছে বাকী ইয়াৰ পৰা এই ডিষ্ট্ৰিক্টখিনি মনত ৰাখিব কোনটো ডিভিজনত কি কি ডিষ্ট্ৰিক্ট আছে এতিয়াই চাই দিয়ক বা পিছত হ'লেও চাই দিব আৰু কুৱেশ্যনখিনি আপোনালোকে প্ৰেক্টিছ কৰিব বাকী মেপত যদি চাই এইটো আপাৰ আছাম নৰ্থ আছাম লৱাৰ আছাম চেণ্ট্ৰেল আছাম আৰু বৰাক ভেলী ঠিক আছে এই 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজন আৰু ইহঁতৰ ডিষ্ট্ৰিক্টখিনি লগতে ক'ত আছে কোনখন জিলা ক'ৰ হয় সেইটো চাই থৈ দিব অ'কে বাকী পৰ্টেলত এতিয়ালৈকে এইখিনি আপডেট কৰা হৈ আছে আমি এনেকৈ চাব লাগিব যেতিয়া আৰু বেছি আপডেটেড আহিব তেতিয়া আমি পিছত চাম ঠিক আছে মেপখন এবাৰ চাই থৈ দিব নেক্সট কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ ইয়াত সকলোৰে অলপমান খেলিমেলি লাগে ইয়াত কৈছে যে
হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আফটাৰ এণ্টাৰিং বাংলাদেশ বাংলাদেশত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰৰ নাম কি হয় চাওক এইখন ব্ৰহ্মপুত্ৰ নদী আমি ইয়াৰলুং চাংপো ক'ত জানো চাইনাত ইণ্ডিয়াত বা অসমত আমি ব্ৰহ্মপুত্ৰ নামেৰে জানো যেতিয়া অসম পাৰ হৈ বাংলাদেশত সোমাই তেতিয়া তাৰ নাম হয় যমুনা ঠিক আছে কিন্তু এটা কথা মন কৰিব যমুনা হৈ আহি আছে বৈ ইয়াতে গংগাৰ লগত লগ হ'ব ঠিক আছে তাৰপিছত ইয়াৰ নাম হ'ব পদ্মা দেন তাৰপিছত ইয়াৰ পৰা ইয়াৰ নাম হ'ব মেঘনা আৰু মেঘনা হৈ ক'ত পৰে বে অফ বেংগল বা বংগোপসাগৰত কেতিয়াবা কুৱেশ্যনত আহিব পাৰে যে কোনটো নামেৰে বংগোপসাগৰত পৰিছে ঠিক আছে মেঘনাৰ লগত লগ হৈ ঠিক আছে ইয়াৰলুং চাংপো ব্ৰহ্মপুত্ৰ যমুনা লগ হ'ল গংগাৰ লগত পদ্মা হৈ বৈ আহিলে তাৰপিছত এইখিনি মেঘনা ঠিক আছে কিন্তু ইয়াত কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ মানে বাংলাদেশত সোমাই তাক কি জনা যায় যমুনা গম পালে কনফিউজনটো দূৰ হ'ল অ'কে নেক্সট কুৱেশ্যন এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে শোণিতপুৰ ডিষ্ট্ৰিক্ট ঠিক আছে তাৰ পাছত চাওক হোৱাট ইজ দ্য ছেক্স ৰেচিঅ' অফ আছাম একৰ্ডিং টু চেঞ্চাছ 2011 সেইকাৰণে মই চেঞ্চাছৰ আছাম চেঞ্চাছৰ ক্লাছটো ইয়াতে মই এড কৰি থৈ দিছোঁ এই প্লেলিষ্টত চাই ল'ব হা 958 এবাৰ ৰিভাইজ কৰিব বাকী বস্তুখিনিও আৰু পৰীক্ষাত দুই এটা কুৱেশ্যন পাব পাৰে ইয়াত কৈছে যে হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিন অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত কুলচি অ'কে তাৰ পাছত হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ মাকুম মনত থাকিব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ যোৰহাট ডিষ্ট্ৰিক্ট আৰ যোৰহাট জিলাৰ সদৰ ক'ত আছিলে মেপ 1ত চাইছিলোঁ লিষ্টখন আৰু কেনেকৈ মনত ৰাখিব লাগে সেই বস্তুখিনিও আপোনালোকক কৈছিলোঁ যিটো ভাবি আছে সেইটো নহয় কি হয় যোৰহাটে হয় মই জানো আপোনালোকে কি ভাবি আছিলে মনত তাৰপিছত ইয়াত কৈছে যে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন ফৰ স্পেচিছ অফ ফেৰেল হৰ্চেছ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত বা বিখ্যাত ডিব্ৰু ছৈ খোৱা আৰু ইয়াতে বায়'ডাইভাৰ্চিটি আৰু যিবোৰ অসমৰ নেশ্যনেল পাৰ্ক আছে সেইটো ক্লাছো মই ইনক্লুড কৰি থৈ দিছোঁ এইটো প্লেলিষ্টটো পাই যাব তলত চাব বা ইয়াতে ওপৰত আহি আছে দেখিছে তাতে চাই লওক এবাৰ ৰিভাইজ কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন হা ইয়াত সুধিছে যে হুইচ জিঅ'গ্ৰাফিকেল ৰিজন ইজ মানাস নেশ্যনেল পাৰ্ক ফাউণ্ড মানাস ৰাষ্ট্ৰীয় উদ্যান কোনটো ভৌগোলিক অঞ্চলত পোৱা যায় মই ভাবোঁ আপোনালোকে ভাবাৰ তেৰাই ভাংগাৰ খাদাৰ এইখিনি নলেজ আছে যদি নাই এতিয়া বাদ দিয়ক এতিয়া আমি ইয়াৰ সময় নেখেদাওঁ জাষ্ট এইটোৱে মনত ৰাখক যে মানাস আমি তেৰাই অঞ্চলত পাওঁ কাৰণ এইটো বুজিব গ'লে সময় লাগিব আৰু যিসকলে বুজি পাইছে বা আমাৰ পৰা ইণ্ডিয়ান জিঅ'গ্ৰাফী ফিজিকেল জিঅ'গ্ৰাফীৰ কোৰ্চ লৈছে তাতে ভালদৰে লিখা হৈ আছে বা আগতে আমি অলপ চলপ ডিছকাছ কৰিছিলোঁ যদি মনত পৰিছে আপোনালোকে গম পাই যাব ঠিক আছে এইখন মানাস দেখিছে ভূটান তো কোনটো অঞ্চলত আছে তেৰাই এই কুৱেশ্যনটো হ'ল যে হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম অসমৰ সৰ্ববৃহৎ জলাশয় কি চন বিল বা সোণবিল কিন্তু লগতে আপোনালোকে এটা বস্তু মনত কৰিব যে সোণবিল কোনখন ডিষ্ট্ৰিক্টত আছে এইটো আপোনালোকে কমেণ্ট কৰক দীপৰ বিল ক'ত আছে উৰপাত বিল ক'ত আছে গতিকে এই বস্তুবোৰ এতিয়াই এবাৰ ৰিভাইজ কৰি দিয়ক বা যদি চাব বিচাৰে তেনেহ'লে এইটো প্লেলিষ্টৰ 3 নম্বৰমান ক্লাছত আপোনালোকে পাই যাব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে কাৰ্বি প্লেটু ইজ দ্য এক্সটেণ্ডেড পাৰ্ট অফ হুইচ প্লেটু ইন ইণ্ডিয়া কাৰ্বি মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ চাওক ফিজিঅ'গ্ৰাফিক ডিভিজনত আমি চাইছিলোঁ তথাপিও এবাৰ চাই থৈ দিয়ক যিখিনি প্লেটু আছে এনেকৈ চেণ্ট্ৰেল হাইলেণ্ড তাৰপিছত আহিব আপোনাৰ বান্দেলখাণ্ড ঠিক আছে বাগেলখাণ্ড দেন চোৰানাগপুৰ এক্সটেনশ্যন হৈ আপোনাৰ মেঘালয় ঠিক আছে তেনেকৈ এই যিখন মেঘালয় প্লেটু তাৰে এক্সটেনশ্যন হৈছে কাৰ্বি আংলং প্লেটু গতিকে ইয়াৰ এনচাৰটো হ'ব চোৰানাগপুৰ এণ্ড মেঘালয় প্লেটু বাকী অসমৰ যি ফিজিঅ'গ্ৰাফিক ডিভিজন আছিলে আমি পাইছিলোঁ ন ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী আৰু পাৰ্বত্য অঞ্চল ঠিক আছে এই তিনিটা আৰু সেইকাৰণে আপোনালোকে এইটো ক্লাছ নাম্বাৰ 1ত পাই যাব এইটো প্লেলিষ্টৰ তেনেকৈ ইণ্ডিয়াৰ যদি জিঅ'গ্ৰাফিখিনি আপোনালোকে চাইছে তেনেহ'লে ফিজিঅ'গ্ৰাফিক ডিভিজনখিনি আমি পঢ়িছিলোঁ আৰু বাকী যিবোৰ আপোনাৰ আৰাৱলী ৰেঞ্জ সতপুৰা বিন্দা তাৰ মাজেৰে নৰ্মদা পাৰ হৈ যায় ইষ্টাৰ্ণ ঘাট ৱেষ্টাৰ্ণ ঘাট ক'ত কি পিক আছে বা
পেনিচুলাৰ প্লেটু নৰ্দাৰ্ণ প্লেইন আৰু ডেকান প্লেটুক কোনে ডিভাইড কৰে, বাকী হিমালয়ান মাউণ্টেইন ৰেঞ্জবোৰ ক'ত কি পিক আছে, কোনখন নেপালৰ হয়, কোনখন ইণ্ডিয়াৰ হয়, পূৰ্বাঞ্চল ক'ত আছে, ঠিক আছে, আৰু ইয়াতে ক'ত শেষ হয়, নাংগা পৰ্বত টু নামচা বাৰৱা। এনেকৈ যিমান পাৰে কম সময়ত এবাৰ ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিব। অ'কে, তাৰপাছত মেপখনত কোনখন দেশে কোনখন ৰাজ্যই কাৰ কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে, অ'কে, পিছত এবাৰ যিমান পাৰে চাবলৈ চেষ্টা কৰিব। তাৰ পাছত মই আৰু এটা কথা ক'বলৈ মই পাহৰি গৈছিলোঁ যে ইয়াতে কেনেকুৱা কুৱেশ্যন আহিব পাৰে কেতিয়াবা, ক'ত গ'ল, ইয়াতে ডিষ্ট্ৰিক্টখিনি কিয় চাব লাগে, কাৰণ কেতিয়াবা ইয়াৰ পৰা উঠাই দিব যে বঙাইগাঁও, চিৰাং, ধুবুৰী লগতে কাছাৰখন দি দিলে, যে কোনখন লোৱাৰ আছাম ডিভিজনৰ ডিষ্ট্ৰিক্ট নহয়, বা কেতিয়াবা কি কৰিব, এইফালে বৰাক ভেলী দিব, চেণ্ট্ৰেল আছাম দিব, লোৱাৰ আছাম দিব, নৰ্থ আছাম দিব, আৰু এইফালে কেইখনমান ডিষ্ট্ৰিক্টৰ নাম দি দিব, মিলাবলৈ দিব, ঠিক আছে, সেইকাৰণে এবাৰ চাই থৈ দিয়ক, বেছি টান নহয়, মনত ৰখি যাব, ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে ইয়াত সুধিছে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ ডিমা হাছাও, মাইবং, মাহুৰ, হাফলং, ডিমা হাছাও। এইটো মই আপোনালোকৰ কাৰণে এৰিলোঁ, কিয়নো এইটো হোমৱৰ্ক, এইটো কমেণ্ট কৰি জনাওক, বা যদি জানিব মন আছে ক্লাছ নাম্বাৰ মেপ নাম্বাৰ 1ত পাই যাব, আৰু কেনেকৈ মনত ৰাখিব পাৰে ট্ৰিক্সটো পাই যাব, ঠিক আছে। গতিকে এইটো কৰক। তাৰপাছত আৰু এটা মই দিওঁ কুৱেশ্যন, এণ্ড এইখিনি মনত ৰাখিব ভালদৰে, ব্ৰহ্মপুত্ৰ নদীৰ ক'ত কি নাম, বাকী এইখন ব্ৰহ্মপুত্ৰ হ'লে এটা কথা মন কৰিব, সকলোৱে এটা বস্তু খেলি মেলি লাগে, ব্ৰহ্মপুত্ৰখন বৈ আহিছে এনেকৈ, ঠিক আছে, এইখন অসম, এইটো আপোনাৰ নৰ্থ বেংক, এইটো চাউথ বেংক, ঠিক আছে। এতিয়া নৰ্থ বেংকৰ ৰিভাৰবোৰক কেতিয়াবা সোঁপাৰৰ নদী বুলিও কয়, কাৰণ এনেকৈ আহি আছে ন, আপুনি এইফালৰ পৰা আহক, সোঁহাত কোনখন হ'ব, এইখন, বাওঁহাত এইখন, ৰাইট বেংক এণ্ড লেফ্ট বেংক ট্ৰিবিউটৰী। তাৰপিছত এটা কথা মন কৰিব যে চাউথ বেংকৰ, এইটো নৰ্থ, চাউথ, সোঁ বাওঁ, ঠিক আছে, চাউথ বেংকৰ আটাইতকৈ ডাঙৰ, নৰ্থ বেংকৰ আটাইতকৈ ডাঙৰ, বা একেবাৰে ৱেষ্টত থকা নদীখন, ঠিক আছে, একেবাৰে ক'ত থকা, একেবাৰে ৱেষ্টত থকাখন, একেবাৰে ইষ্টত থকাখন এবাৰ চাই থৈ দিব, আৰু দুই এখন ইম্পৰ্টেণ্ট, যিখন নৰ্থ বেংকৰ, যিখন চাউথ বেংকৰ চাই থৈ দিব, আৰু যিখিনি মই কৰাইছোঁ যে কোনখন নদীৰ পাৰত কোনখন চহৰ অৱস্থিত, ধৰক দিখৌৰ পাৰত গোলাঘাট, যিমানখিনি কৰোৱা আছে সিমানখিনি চালেও হৈ যাব, বহুত আছে, কিমানবোৰ চাব, মনত মানে ৰখাটো ইজি নহয়, সেইকাৰণে KS GS আছামে কণ্টেণ্টত যিমানখিনি বস্তু দিছে সিমানখিনিও যদি চাই থয়, পাছত সময় পালে আপোনালোকে এবাৰ নিজৰ ফালৰ পৰা চাবলৈ ট্ৰাই কৰিব, ঠিক আছে। মই ভাবোঁ যিসকলে এই ডাউটটো সুধি আছিলে, নৰ্থ বেংক, চাউথ বেংক, সোঁপাওঁ, ৰাইট বেংক, লেফ্ট বেংক, আপোনালোকে আজি ইয়াতে ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ। বাকী নদীখন ক'ত কি নামেৰে জনা যায়, ব্ৰহ্মপুত্ৰখন এবাৰ চাই থৈ দিব, অ'কে। তাৰপাছত যদি চাই ডিভিজন কেইটাৰ, এইখিনি ডিষ্ট্ৰিক্ট এবাৰ চাব, এণ্ড এই চিৰিজটোৰ কমপ্লিট ভিডিঅ'খিনি এবাৰ চালে আপোনালোকৰ সোনকালে ৰিভাইজ হৈ যাব, আৰু এই কুৱেশ্যনটো এবাৰ কৰক আৰু কমেণ্ট কৰি জনাব, ঠিক আছে। তো থেংক ইউ, আকৌ ক'লোঁ, যদি আপোনালোকক লাগে ইয়াত কণ্টেক্ট কৰিব, আৰু আপোনালোকৰ পৰীক্ষাৰ আগত যদি সময় পাওঁ এদিন আহিবলৈ আকৌ চেষ্টা কৰিম, আদাৰৱাইজটো লাহে লাহে আমি এই বস্তুবোৰ কমাইছোঁ, ঠিক আছে। থেংক ইউ, ভালদৰে এক্সাম দিব, সকলোলৈ অল দ্য বেষ্ট। প্ৰথম কুৱেশ্যনটো আমাক কৈছে যে হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম, অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ, চাওক ব্ৰহ্মপুত্ৰ পাৰ হৈ যায়, এইফালে যিমানবোৰ উপনৈ আছে উত্তৰ পাৰ, আৰু এইফালে কি আছিল আপোনাৰ দক্ষিণ পাৰ, মানে অন্তিমখন, এইফালে যদি চাই কোনখন হ'ব, শংকোচ, ঠিক আছে, শংকোচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী, নৰ্থ চাউথ, অ'কে। তাৰপিছত সুধিছে যে ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰমছ হুইচ ড্ৰেইনেজ পেটাৰ্ণ ডিউৰিং উইণ্টাৰ, ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো পেটাৰ্ণ কৰে, আমি জানো যে ব্ৰেডেড, ঠিক আছে, এইটো আপোনাৰ নৰ্থ বেংকৰ লাষ্টখন হয়, আৰু চাউথ বেংকৰ অন্তিমখন কি হয় সেইটো আপোনালোকৰ কাম। তাৰপিছত সুধিছে যে দ্য বৰাক ভেলী ইজ ছেপাৰেটেড ফ্ৰম দ্য ব্ৰহ্মপুত্ৰ ভেলী বাই দ্য, যে বৰাক উপত্যকাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা পৃথক কিহে কৰিছে, কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল। নিশ্চয় আপোনালোকে জানে অসমৰ ফিজিঅ'গ্ৰাফিক ডিভিজন কেইটা, আমি তিনিটা ভাগত মেইনলি ভগাওঁ, কি আছিলে, ব্ৰহ্মপুত্ৰ,
কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল আৰু এইফালে আপোনাৰ বৰাক চ' এই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজতে আমি ইয়াক পাওঁ অ'কে তাৰ পাছৰ কুৱেশ্যন হ'ল যে হুইচ ৰিলিফ ফিচাৰ প্ৰটেক্টছ আছাম ফ্ৰম কোল্ড পলাৰ উইণ্ডছ ইন দ্য উইণ্টাৰ যে অসমত শীতকালত ঠিক আছে যি শীতল মেৰু বতাহ আহে ন তাক কোনে ৰক্ষা কৰে জানে হিমালয় নাথাকা হয় অসমত প্ৰচুৰ ঠাণ্ডা পৰিলে হয় যি পলৰ পৰা ঠিক আছে পলাৰ যি কোল্ড উইণ্ড আহে তাক শীত বতাহক শীতল মেৰু বতাহক কোনে ৰক্ষা কৰে হিমালয়ে প্ৰটেক্ট কৰি ৰাখে যাৰ কাৰণে ঠাণ্ডা দিনত সেই ঠাণ্ডা বতাহটো আমাৰ অসমত সোমাব নোৱাৰে অ'কে তাৰপিছত সুধিছে যে হোৱাট কণ্ডিশ্যন প্ৰিভেইলছ ডিউৰিং উইণ্টাৰ ইন আছাম অসমত শীতকালত কি অৱস্থা বিৰাজ কৰে এতিয়া ঠাণ্ডা চলি আছে হয়নে কি কৰে ঠাণ্ডা আৰু শুকান হয়নে কোল্ড এণ্ড ড্ৰাই ইন উইণ্টাৰ ছিজন অসমত ঠাণ্ডা আৰু শুকান হয়নে এতিয়া গাবোৰ আমাৰ শুকাই যায় নে নাই ফিল কৰে নাই যে ড্ৰাই অ'কে বাকী মই কৈছোঁৱে যে ইয়াৰ কনচেপ্টসমূহ বা ইয়াৰ বিতংকৈ পঢ়িব হ'লে আপোনালোকে এই চিৰিজটো কমপ্লিট পঢ়িব লাগিব মই আকৌ কৈছোঁ আছাম জিঅ'গ্ৰাফীৰ 8টা ক্লাছ আৰু আছাম মেপৰ ওপৰত 3টা ইউটিউবতে এভেইলেবল যদি আপোনালোকে চাই মই ওপৰত দিয়ে দিছোঁ প্লেলিষ্ট দুটা আৰু ডেছক্ৰিপশ্যনতো দি দিম মই আপোনালোকে তাতে গৈ চাব পাৰিব ঠিক আছে তো 11টা ছেশ্যন চাব আপোনালোকৰ কাৰণে বহুখিনি আছাম জিঅ'গ্ৰাফী একদম মেক্সিমাম বস্তু ক্লিয়াৰ হৈ যাব ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ডাজ নট পাছ থ্ৰু দ্য হিলছ অফ অৰুণাচল প্ৰদেশ তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ পাহাৰৰ মাজেৰে পাৰ হৈ নাযায় চাওক সোৱণশিৰি কামেং লোহিত এই তিনিখন যদি আপোনালোকে মেপত চাইছিলে তেনেহ'লে দেখিব যে অৰুণাচলৰ প্ৰদেশৰ পাহাৰৰ মাজেৰে আহে কিন্তু কপিলি এইখনতো অপজিট ছাইড আছে ন কপিলি ৰিভাৰ এইখন ডাজ নট পাছ তে কুৱেশ্যনটো এবাৰ ভালদৰে পঢ়ি ল'ব কি সোধে আৰু হুইচ ইজ দ্য হাইষ্ট ডিষ্ট্ৰিক্ট ইন আছাম ইন টাৰ্মছ অফ এৰিয়া এলেকাৰ হিচাপত অসমৰ কোনখন জিলা সৰ্বোচ্চ যদি চাই এজ পাৰ 2011 চেঞ্চাছ আমি চাব লাগিব বাক্সা কাৰ্বি আংলং যোৰহাট ডিব্ৰুগড় এইকেইখনৰ ভিতৰত যদি চাই আমাক ইন টাৰ্মছ অফ এৰিয়া তো কাৰ্বি আংলং তাৰপিছত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড ফৰেষ্ট কম্বিনেশ্যন ৰিপ্ৰেজেণ্ট দ্য ফৰেষ্ট কভাৰ্ড আণ্ডাৰ প্ৰজেক্ট টাইগাৰ ইন আছাম চাওক মই এটা বস্তু হয়তো ক'ৰবাত মিষ্টেক কৰিছিলোঁ মানে টাইগাৰ ৰিজাৰ্ভ যে বনাই মানে কি আণ্ডাৰ প্ৰজেক্ট টাইগাৰ অ'কে তো খেলি মেলি নকৰিব ইয়াত সুধিছে যে কোনকেইখনত প্ৰজেক্ট টাইগাৰ আপোনাৰ আণ্ডাৰত আছে যদি ভালদৰে মন কৰে তেনেহ'লে পাব যে নামেৰি ওৰাং কাজিৰঙা মানাছ এই চাৰিখন আণ্ডাৰ প্ৰজেক্ট টাইগাৰ বা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন হ'ল যে হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অসমৰ তলৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই চাওক কাছাৰ আছে আন্তৰ্জাতিক আৰু মই কি কৈছিলোঁ আন্তঃৰাজ্যিক আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট সেইকাৰণে আপোনালোকে কনচেপ্ট ক্লাছখিনি কৰিব লাগিব এই কুৱেশ্যনখিনি কৰিবৰ কাৰণে বহুত ভাল কুৱেশ্যন হয় এনেকুৱা কুৱেশ্যন পাব আৰু সেইকাৰণে মই পুনৰ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কনচেপ্টখিনি ল'ব কাৰণ এবাৰ লোৱাৰ পিছত আপোনালোকৰ লাইফ টাইমৰ কাৰণে এইখিনি কামত আহিব ঠিক আছে চ' ইয়াত যদি চাই বাক্সাই কৰে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কাছাৰে কৰে কোকৰাঝাৰে কৰে কিন্তু ধেমাজিয়ে নকৰে ধেমাজিয়ে কি কৰে ইণ্টাৰ ষ্টেট অৰুণাচলৰ লগত কৰে ঠিক আছে এইটো ইণ্টাৰ ষ্টেট কোনটো ইণ্টাৰনেশ্যনেল সেইবোৰ আপোনালোকে জানিব লাগিব আৰু মেপখনৰ চিৰিজটো যদি এবাৰ ভালদৰে চাই মই আপোনালোকক কৈছোঁ যে এই কুৱেশ্যনবোৰ কেতিয়াও ভুল নহয় আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে আপোনালোকে অলপ পাছত গম পাই যাব ইয়াত কৈছে যে হোৱাট ইজ দ্য লেংথ অফ বৰাক ৰিভাৰ ইন আছাম অসমত বৰাক নদীৰ দৈৰ্ঘ্য কিমান 225 কিলোমিটাৰ নেক্সট কুৱেশ্যন যে জাগিৰোড টাউন ইজ লোকেটেড জাগিৰোড টাউনটো অৱস্থিত ক'ত ইয়াত কৈছে যে 50 কিলোমিটাৰ ৱেষ্ট টু গুৱাহাটী 50 কিলোমিটাৰ ইষ্ট টু নগাঁও সাউথ অফ দ্য আছাম 50 কিলোমিটাৰ ইষ্ট টু গুৱাহাটী ক'ত হয় তাৰ কাৰণে আপোনালোকে জানিব লাগিব যে জাগিৰোড চহৰখন ক'ত আছে আৰু জাগিৰোড চহৰখনে কিয় আহিলে সেইবোৰ জানিবৰ কাৰণে আপোনালোকে সেই মেপৰ ছেশ্যনকেইটা চাব লাগিব তথাপিও মই কওঁ যে জাগিৰোড মৰিগাঁও ডিষ্ট্ৰিক্টতে পৰে এইখিনিতে আছে যদি আপুনি ভালদৰে মন কৰে এখন দিছপুৰ চ' এইখিনি মানতে আছে আৰু মানে এপ্ৰক্সিমেটলি কৈছোঁ গুৱাহাটীৰ পৰা কি হয় 50 কিলোমিটাৰ এইফালে কি হয় ইষ্ট 50 কিলোমিটাৰ ইষ্টত এইফালে ইষ্ট ৱেষ্ট নৰ্থ এণ্ড চাউথ ঠিক আছে তো ইয়াত যদি ভালদৰে অপশ্যনটো চাই কি আছে গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ ইষ্ট টু নগাঁও ন 50 কিলোমিটাৰ ইষ্ট টু গুৱাহাটী বাকী অপশ্যনকেইটা আপোনালোকে ধুনীয়াকৈ চাই ল'ব সেইকাৰণে মই আকৌ কৈছোঁ আছাম মেপ তিনিটা ছেশ্যন দিয়া আছে কমপ্লিট চাই দিয়ক সকলো কুৱেশ্যন কৰিব পাৰিব তাৰপিছত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ দ্য চাউথ মোষ্ট অফ আছাম এইকেইখনৰ ভিতৰত যদি চাই ডিফু হাফলং হামৰেন ধলাই ইয়াৰ ভিতৰত আটাইতকৈ দক্ষিণত থকা ঠাই কোনখন ডিফু হামৰেন হাফলং ধলাই ইয়াত আছে
ঠিক আছে, তো ইয়াত যদি চাই আপোনালোকে আটাইতকৈ দক্ষিণত থকা ঠাই কোনখন ধলাই। এতিয়া কুৱেশ্যন কৰিব পাৰে যে কিয় এইকেইখন ঠাই দিলে, আৰু যদি বহুত বেলেগ বেলেগ ঠাই আহে তাৰো এনচাৰ পাই যাব। আপোনালোকে এই ছেশ্যনটো চাব লাগিব। তাতে মই কৈছোঁ যে আপোনালোকে কোনখিনি ডিষ্ট্ৰিক্ট চাব লাগিব বা কোনখিনি প্লেচ চাব লাগিব, কোনখিনিৰ পৰা কুৱেশ্যন দিব পাৰে এনেকুৱা। ঠিক আছে, চ' আই থিংক আপোনালোকে বস্তুখিনি বুজিছে, আৰু মই ৰেফাৰ কৰা চিৰিজ কেইটা চাব। আদাৰৱাইজ আপোনালোকে টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছআপ গ্ৰুপটো জইন কৰক, তাতে মই আপোনালোকক এইবোৰ দি দিম। ঠিক আছে, প্লেলিষ্টবোৰ দি দিম। অ'কে, ইয়াত কৈছে যে বৈশিষ্ট্য টেম্পল ইজ লোকেটেড এট, বৈশিষ্ট্য মন্দিৰ ক'ত অৱস্থিত? নীলাচল হিল, ভস্মাচল হিল, এইটোতো নহয়। 50 কিলোমিটাৰ ৱেষ্ট টু গুৱাহাটী, হয় জানো? মনত পৰিছে আপোনালোকৰ ছেশ্যনটোত আমি দেখাইছিলোঁ ক'ত আছে এইটো? ডি, য়েছ, চাউথ ইষ্ট কৰ্ণাৰ অফ গুৱাহাটী। চাউথ ইষ্ট কৰ্ণাৰ অফ গুৱাহাটীত আছে আপোনাৰ বৈশিষ্ট্য মন্দিৰ। আৰু এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে কি কম্বিনেশ্যন আছে জানেনে? এই কুৱেশ্যনবোৰ আপোনালোকে হিষ্ট্ৰিকেল প্লেচ প্লাছ অসমৰ মেপ, এই দুটা কনচেপ্ট মিলাই আপোনালোকে কৰিব লাগিব। আৰু তাৰ কাৰণে হিষ্ট্ৰিকেল প্লেচৰ ওপৰতো 3টা ছেশ্যন দিয়া আছে, প্লেলিষ্টত পাই যাব, মই ৰেফাৰ কৰি দিম। আৰু এনেকৈ কানেক্ট কৰি কনচেপ্টবোৰ কানেক্ট কৰি আপোনালোকে নিজৰ বেছটো ফাউণ্ডেশ্যনটো বিল্ড আপ কৰিব লাগিব আৰু ষ্ট্ৰং কৰিব লাগিব। তাৰ পাছত যিকোনো কুৱেশ্যন আপোনালোকে কৰিব পাৰিব। ঠিক আছে, এই কুৱেশ্যনটো চাওক যে হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ নট লোকেটেড ইন দ্য চাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ, তলৰ কোনখন ঠাই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত নহয়? চাওক, সীতাজখলা জানে দক্ষিণ পাৰত, চন্দ্ৰপুৰ দক্ষিণ পাৰত, জালুকবাৰী দক্ষিণ পাৰত, শুৱালকুছিখন আপোনাৰ উত্তৰ পাৰত অৱস্থিত। কোনখন দক্ষিণত অৱস্থিত নহয়? ঠিক আছে, তো কিমান ঠাই আছে, কিন্তু কোনবোৰ চাব? য়েছ, যিবোৰ নিউজত থাকে। সেইকাৰণে আপোনালোকে সেই ছেশ্যনটোত গম পাই যাব কেনেকৈ কি চাব লাগিব, আৰু তাত একদম কমপ্লিট 3টা ক্লাছ মেপ ভালদৰে দিয়া হৈ আছে। নাও ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং টেম্পল ইজ লোকেটেড এট দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ফ্ৰম গুৱাহাটী, তলৰ কোনটো মন্দিৰ গুৱাহাটীৰ পৰা আটাইতকৈ কম দূৰত্বত অৱস্থিত? চাওক, টিলিঙা মন্দিৰ ক'ত আছে জানে? তিনিচুকীয়া। নেঘ্ৰিটিং শিৱদৌল গোলাঘাট। মহাভৈৰৱ মন্দিৰ তেজপুৰ। দেওশাল জাগিৰোড মৰিগাঁও ডিষ্ট্ৰিক্ট, এইটো গুৱাহাটীৰ পৰা আটাইতকৈ ওচৰত আছে। ঠিক আছে, অ'কে। এতিয়া ইয়াৰ কাৰণে আপোনালোকে কি জানিব লাগিব যে এই মন্দিৰটো ক'ত আছে, মানে কোনটো মন্দিৰ ক'ত আছে সেইটো জানিব লাগিব। লগতে ডিষ্ট্ৰিক্টখন আপোনালোকে মেপত কোনখন ডিষ্ট্ৰিক্ট গুৱাহাটীৰ পৰা বা ক'ৰ পৰা কিমান ডিষ্টেঞ্চ আছে সেইটো জানিব লাগিব। বাকী ৰেফাৰেঞ্চ পইণ্টটো গুৱাহাটীয়ে ল'ব কুৱেশ্যনবোৰত। এতিয়া তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ, মৰিগাঁও, কোনটো টেম্পল ক'ত আছে, আৰু মেপখন ভালদৰে মনত থাকিলে এই কুৱেশ্যনবোৰ একেবাৰে ইজি। আদাৰৱাইজ ভাবি থাকিব লাগিব যে এইটো ক'ত আছে, এইটো ক'ত আছে, কি আছে কি আছে। ঠিক আছে, তো আপোনালোকে এইবোৰ কুৱেশ্যন এনেকৈ কৰিব লাগিব। দেওশাল মন্দিৰ মৰিগাঁও ডিষ্ট্ৰিক্ট বা জাগিৰোডৰ ওচৰতে আছে, আপোনালোকে নিশ্চয় গাড়ীৰে গ'লে দেখা পায়। তাৰপিছত এইটো কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট প্লেচ চিপাঝাৰ ইজ ইনকাৰেক্ট, যে চিপাঝাৰ স্থান সম্পৰ্কে তলৰ কোনটো কথা ভুল বুলি কৈছে। ঠিক আছে, এইটো আপোনালোকক হোমৱৰ্ক দিলোঁ, এইটো আপোনালোকে কি কৰিব সেইটো নিজেই কৰক, কাৰণ ধুনীয়াকৈ চিপাঝাৰ ঠাইখনৰ ওপৰত ধুনীয়াকৈ আমি দি থৈছোঁ, এইটো চাই পেলাই আপোনালোকে কৰিব। অ'কে, তাৰ পাছত 2টা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, আৰু তাৰ আগত যোৱাৰ আগত মই কওঁ, যদি আপোনালোকে এই বস্তুখিনি কনচেপ্ট প্লাছ MCQ ভিডিঅ' চিৰিজটো ল'ব বিচাৰে তেনেহ'লে 219 ৰুপিছত পাই যাব, আৰু PDF-সমূহ আপোনালোকক হোৱাটছআপত দিয়া হ'ব, আপোনালোকে ভালদৰে ৰাখিব, লাইফ টাইম ৰাখিব পাৰিব। এণ্ড ইম্পৰ্টেণ্ট টপিকবোৰ আছে, লগতে এই চিৰিজবোৰতো মেক্সিমাম ক'ত আছে, ইউটিউবতে আছে ভিডিঅ'ছসমূহ, মই আপোনালোকক প্লেলিষ্টবোৰ দি দিম, বা আপোনালোকে নিজেও বিচাৰি চাব পাৰিব। আদাৰৱাইজ কিবা যদি আপোনালোকক ডাউট থাকে সুধিব পাৰে, আমি একদম অনলাইন ক্লাছ কৰি বা আপোনালোকক ফোন কৰি হ'লেও সকলোবোৰ ডাউট ক্লিয়াৰ কৰি দিম। ঠিক আছে, তাৰ পাছত আৰু এটা কুৱেশ্যন আছিলে, ইয়াত কৈছে যে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ বজালী জিলাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ক'ত হয়? ঠিক আছে, এইটো কৰাৰ আগত মই এইটো কওঁ, ইয়াত কৈছে যে এৰেঞ্জ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন দ্য অৰ্ডাৰ অফ দেয়াৰ ফৰ্মেশ্যন। লখিমপুৰ আগে হৈছে, তাৰপিছত যদি চাই চৰাইদেউ হৈছে, হয়নে, তাৰপিছত মাজুলী হৈছে, লেটেষ্ট বজালী। তো আপোনালোকে চন কেইটা জানে, আমি চনখিনি দিছিলোঁ। ইয়াত যদি চাই 4-2-1-3 ক'ৰবাত আছেনে? 4-2-1-3, য়েছ, অপশ্যন চি। আৰু এইটো আপোনালোকৰ হোমৱৰ্ক, 2টা